শিৱসাগৰৰ হাঁচৰা বোকানগৰত অনুষ্ঠিত কৰা হৈছে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান। বোকানগৰবাসী ৰাইজৰ সহযোগত 1, 2 আৰু 3 ফেব্ৰুৱাৰী তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ হাঁচৰাৰ বোকানগৰ নামঘৰত এই ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হৈছে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ অমৃতময় বাণীৰে মুখৰিত হৈ পৰিছে বোকানগৰ। উক্ত ব্যাখ্যানুষ্ঠানত প্ৰতিদিনে শতাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। 3 ফেব্ৰুৱাৰীৰ দিনত নাম প্ৰসংগ আৰু ভাগৱত পাঠেৰে অনুষ্ঠান সামৰণি পৰাৰ পাছতে সন্ধিয়ালৈ স্থানীয় শিশুসকলৰ অভিনয়েৰে নিশাত পুত্ৰ একলব্য ভাওনা প্ৰদৰ্শিত হ'ব বুলি জানিবলৈ দিয়া উদ্যোক্তাসকলে। আমাৰ এই 1943 চনতে স্থাপিত বোকানগৰ নামঘৰ আৰু সাংস্কৃতিক কেন্দ্ৰত আমি ভাগৱত পাঠ কৰিবলৈ বা ভাগৱত ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি আমাৰ বোকানগৰ ৰাইজে আলোচনা কৰি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে আমি এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছিলে। আমি বৈষ্ণৱৰ পদধূলি আশা কৰি আৰু নৱপ্ৰজন্মৰ আধ্যাত্মিক ভাৱ সৃষ্টি হ'বৰ বাবেই আমি এই ভাগৱত পাঠ ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠিত কৰিছোঁ। আৰু আমি এইখিনি যাতে আমাৰ নৱপ্ৰজন্মই ভকত বৈষ্ণৱৰ সেৱা বা আধ্যাত্মিক যিখিনি পিতৃ মাতৃ সেৱা ধৰা বা আজি কৰি এইখিনি ভাৱ উদয় আৰু আমাৰ নতুন প্ৰজন্মই যাতে এইখিনি ল'ব পাৰে তাৰে আশা কৰি এইখিনি আমি কৰা হৈছে। এইটো তিনিদিনীয়া কাৰ্যসূচী, আজি দ্বিতীয় দিন। কাইলৈৰ পৰা কি কাইলৈ আমাৰ নাম প্ৰসংগ আৰু ভাগৱত পাঠ আৰু ৰাতিলৈ ভাওনা প্ৰদৰ্শন। নামটো যদি কৈ দিয়ে। নিশাত পুত্ৰ একলব্য শিশু বা শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ভাওনা প্ৰদৰ্শন হ'ব। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।